নগেন মহাজনে তেওঁৰ বিদ্যালয়ৰ প্ৰাৰ্থনা সম্পূৰ্ণ কৰি বাহিৰলৈ আহোঁতে কণমানি ছোৱালীজনীয়ে তেওঁৰ হাতখন ধৰিলে। তেওঁ ৰ'ল আৰু মৰমেৰে তাইক নামটো তাই উত্তৰ দিলে, আৰোহী। মহাজনে তাইক কোচত তুলি লৈ ক'লে, তুমি কিবা পুৰস্কাৰ পালানে? তাই মহাজনৰ ফালে গভীৰভাৱে চাই ক'লে, আপুনি গুচি গ'লে মোৰ কান্দিবলৈ মন যায়, মোকো লগত লৈ ব'লক। মহাজনে হাঁহি মাৰি ক'লে, মই বহুত দূৰ যাম, তুমি কেনেকৈ যাবা? তাই বৰ মৰমেৰে মহাজনৰ ডিঙিত হাত থৈ ক'লে, আপুনি য'তেই যায় ময়ো যাম, মই আপোনাৰ ছোৱালী হ'ব খোজোঁ। বিদ্যালয়ৰ শিক্ষক এজন আগবাঢ়ি আহি ক'লে, আজি এবছৰ হৈছে তাইৰ দেউতাক ঢুকুৱা। মাকে কাপোৰ চিলাই কৰে, বহুত কষ্টৰে চলি আছে। মহাজন বহুত দয়ালু আছিল। কথাষাৰ শুনি তেওঁ কান্দি পেলালে। তাইৰ সেই মৰম লগা প্ৰাৰ্থনাত যি দুখ আছিল সেয়া যিকোনো লোককে গলাব পাৰে। দুৰ্ভাগ্য আৰু অসহায়তাক ইয়াতকৈ আৰু দুখজনকভাৱে ব্যক্ত কৰিবলৈ সম্ভৱ নাছিল। নগেন মহাজনে ভাবিলে, এই কণমানি মনটোত কিমান যে আশা আছে ঠিক নাই। লগৰ ছোৱালীবোৰে চাগে নিজৰ খেলা বস্তুবোৰ দেখুৱাই আৰোহীক কয়, এইটো মোৰ দেউতাই দিছে। তেওঁলোক হয়তো তেওঁলোকৰ দেউতাকৰ লগত স্কুললৈ আহে, মেলাত ফুৰিবলৈ যায় আৰু নিজৰ মনোকামনা পূৰণ কৰিবলৈ জিদ কৰে। এইবোৰ শুনি তাইৰো মন যায় চাগে, যদি তাইৰো দেউতাক থাকিলে হয়, তাইও সেই সকলোবোৰ কৰিব পাৰিলে হয়। মাকৰ মৰমত আত্মীয়তা থাকে আৰু বহুত গভীৰ হয়, যিটো সন্তানে বুজি নাপায়। দেউতাকৰ মৰমত ফূৰ্তি আৰু নিজস্বতা থাকে, যিটো সন্তানে বেছি বুজি পায়। মহাজনে আৰোহীক সাৱটি ধৰি ক'লে, ঠিক আছে, মই তোমাক মোৰ ছোৱালী বনাম, কিন্তু খুব মন লগাই পঢ়িব লাগিব। এতিয়া ছুটিৰ সময় হ'ল, ব'লা মোৰ লগত তোমাক ঘৰত থৈ আহিম। মহাজনে আৰোহীক নিজৰ গাড়ীত বহুৱাই ল'লে। আৰোহীয়ে খুব গৰ্বেৰে তাইৰ লগৰ ছোৱালীবোৰৰ ফালে চালে। তাইৰ ডাঙৰ ডাঙৰ চকুবোৰ ফূৰ্তিত জিলিকি উঠিছিল আৰু মুখখন জোনাক ৰাতিৰ দৰে পোহৰ হৈ উঠিছিল। মহাজনে তাইক বজাৰত খুব ফুৰালে। তাইৰ পচন্দৰ আৰু তেওঁ নিজে পচন্দ কৰি কিছুমান বস্তু কিনি দিলে। আৰোহী কথা পাতি পাতি ভাগৰি পৰিল আৰু মৌন হৈ গ'ল। তাই ইমান বস্তু দেখিলে আৰু ইমান কথা শুনিলে যে তাইৰ মন ভৰি গ'ল। সন্ধিয়ালৈ আৰোহী আহি ঘৰ পালে আৰু গাড়ীৰ পৰা নামি তাই অলপ আৰাম পালে। ঘৰৰ দৰজা বন্ধ আছিল। তাইৰ মাক কোনোবা গ্ৰাহকৰ ঘৰত কাপোৰ দিবলৈ গৈছিল। আৰোহীয়ে তাইৰ উপহাৰবোৰ ওলট পালট কৰিব আৰম্ভ কৰিলে। ধুনীয়া ৰবৰৰ পুতলা, অলপ টিপিলেই চু চু শব্দ কৰা পুতলা আৰু তাত বাজি থকা গান শুনি তাই খুব ফূৰ্তি পাইছিল। কোমল কাপোৰ আৰু ৰং বিৰঙৰ খাৰুৰ বান্দোল আছিল। তাই এই বস্তুবোৰ পাই যিমান সুখী আছিল তাতকৈ বেছি সুখী তাই তেতিয়া হ'ব যেতিয়া লগৰবোৰক এইবোৰ দেখুৱাব। লগৰবোৰৰ জোতাবোৰ ধুনীয়াটো হয়েই, কিন্তু তাত তাইৰ জোৰৰ দৰে ফুল নাই। এনেকুৱা পুতলা হয়তো আৰোহীৰ লগৰবোৰে দেখাই নাই। এইবোৰ ভাবি তাই ফূৰ্তিত ক'ব নোৱাৰা হ'ল আৰু গান গাব ধৰিলে। মহাজনে দৰজা মুখত ৰৈ এইবোৰ দৃশ্য দেখি বহুত আনন্দ পাইছিল। তেনেকুৱাতে আৰোহীৰ মাক ৰূপালী কাপোৰৰ বেগ এটা লৈ ওলালহি। আৰোহীয়ে আনন্দত একে জাপে আহি মাকৰ ভৰিত সাৱটি ধৰিলে। ৰূপালীৰ মুখখন শেঁতা হৈ আহিছিল, চকুত চিন্তা আৰু অসহায়তা লুকাই আছিল। তাই যে ভিতৰি বহুত কিবা চিন্তা কৰি থাকে, জীৱনত কাৰো সহায় নোপোৱা বাবে তাইক দেখিলেই গম পোৱা গৈছিল। কিন্তু ৰূপালীয়ে যেতিয়া আৰোহীক কোলাত তুলি লৈ চুমা যাচিলে, তেতিয়া অলপ সময়ৰ কাৰণে তাইৰ মুখত আশা আৰু জীয়াই থকাৰ হেঁপাহ দেখা গ'ল। মৰি যোৱা ফুল জি উঠিল। ৰূপালীয়ে আৰোহীক ক'লে, আজি তই ইমান দেৰিলৈকে ক'ত আছিলি? মই তোক বিচাৰি স্কুললৈ গৈছিলোঁ। আৰোহীয়ে হাঁহি মাৰি ক'লে, মই গাড়ীত উঠি বজাৰলৈ গৈছিলোঁ। তাৰ পৰা বহুত ভাল ভাল বস্তু আনিলোঁ। সেইফালে চোৱা কোন ৰৈ আছে। মাকে মহাজনৰ ফালে চাই লাজ কৰি মূৰ তল কৰিলে। বাৰান্দালৈ গৈ আৰোহীয়ে মহাজনৰ কোলাত উঠি মাকক বিশ্বাস দিয়াবলৈ মৰমেৰে ক'লে, আপুনি মোৰ দেউতা হয়নে? মহাজনেও মৰম সনা মাতেৰে ক'লে, অঁ, তুমি মোৰ মৰমৰ ছোৱালী হয়। আৰোহীয়ে তেওঁৰ ফালে বাসনা ভৰা চাৱনিৰে ক'লে, এতিয়া আপুনি সদায় ইয়াতেই থাকিবনে? মহাজনে তাইৰ মূৰত হাত ফুৰাই ক'লে, মই ইয়াত থাকিলে কাম কোনে কৰিব? মই মাজে সময়ে তোমাক চাবলৈ আহি থাকিম। কিন্তু
তাৰ পৰা তোমাৰ কাৰণে ভাল ভাল বস্তু পঠিয়াই থাকিম। আৰোহী উদাস হৈ পৰিল। ইমানতে ৰূপালীয়ে ঘৰৰ দৰজা খুলিলে আৰু বহুত ফূৰ্তিৰে ফটা চিটা কাপোৰবোৰ গোটেই চুক এটাত থৈ দিলে, যাতে নগেন মহাজনৰ চকু এইবোৰত নপৰে। এই স্বাভিমান মাইকী মানুহৰ আপোন। ৰূপালীয়ে এতিয়া চিন্তাত পৰিলে যে তাই কেনেকৈ মহাজনৰ শুশ্ৰূষা কৰিব। তাই মহাজনৰ নামটো আগতেই শুনিছিল। তাইৰ স্বামীয়ে সদায় তেওঁৰ বিষয়ে সন্মানত কথা কৈছিল। তেওঁৰ দয়া আৰু উদাৰতাৰ কথা বহুতবাৰেই শুনিছে। ৰূপালীয়ে মহাজনক মনতে দেৱতাৰ দৰে পুজিছিল। তাই কেতিয়াও ভবা নাছিল যে কোনোবা দিন সেই দেৱতাজন আহি তাইৰ ঘৰত উপস্থিত হৈ তাইৰ ঘৰ পোহৰাই তুলিব। কিন্তু আজি যেতিয়া সেই শুভক্ষণ, শুভ দিনটো আহিল, তাই ইমানৰো যোগ্য নহয় যে তেওঁক বহিবলৈ ভাল মূঢ়া এটাকে পাৰি দিব। ঘৰত তামোল পাণ নাই। তাই নিজৰ চকুলোক ৰখাব নোৱাৰিলে। মানুহ আহিছে। সৰস্বতী বিদ্যালয়কো এই অনুষ্ঠানলৈ নিমন্ত্ৰণ আহিল আৰু আৰোহীক মহাজনৰ পত্নীয়ে বিশেষভাৱে মাতি পঠিয়ালে। স্কুলত বহুদিনৰ পৰা প্ৰস্তুতি চলিল। আৰোহীৰ অলপ সময়ৰ বাবেও শান্তি নাছিল। এইটো প্ৰথম সুযোগ য'ত তাই নিজৰ বাবে ভাল ভাল কাপোৰ কিনিলে। ৰং পচন্দ কৰাত তাই বহুত পাৰ্গত আছিল। স্কাৰ্ট আৰু শ্বাৰ্টত তাইৰ সুন্দৰতা জিলিকি উঠিল। নগেন মহাজনৰ পত্নী নমিতা দেৱীয়ে তাইক আনিবলৈ ৰেল ষ্টেচনত উপস্থিত আছিল। আৰোহীয়ে গাড়ীৰ পৰা নামিয়েই তেওঁৰ ভৰিত ধৰিবলৈ ল'লে, কিন্তু তেওঁ তাইক সাৱটি ধৰিলে আৰু এনেদৰে মৰম কৰিলে যেন তাই তেওঁৰ ছোৱালী। নমিতাই বাৰে বাৰে তাইৰ ফালে গৰ্ব আৰু মৰমেৰে চালে। এই অনুষ্ঠানৰ বাবে ব্ৰহ্মপুত্ৰ পাৰত এখন ধুনীয়া ঠাইত এটা ধুনীয়া ওখ বস্তু লগোৱা আছিল। ইফালে পুৰুষৰ ভিৰ আৰু নদীৰ ঢৌ উঠলি আহিছিল। আৰোহী এই সকলোবোৰ ফূৰ্তিৰ অংশীদাৰ হৈ আৰোহীয়ে নিজৰ দলটোৰ লগত গীত গাব আৰম্ভ কৰিলে। সকলো উপস্থিত মানুহ শান্ত হৈ পৰিল। সেই ভাহি অহা গীতৰ ৰাগ, তাৰ কোমলতা, তাৰ প্ৰভাৱশালী মধুৰতা আৰু উৎসাহ ভৰা বাণীয়ে এক নিচাৰ উৎপন্ন কৰিছিল, য'ত প্ৰেমৰ লহৰ উঠিছিল, যিয়ে মনৰ পৰা বেয়াবোৰ মচি পেলায় আৰু জীৱনত সদায় মনত থকাকৈ স্মৃতি ৰৈ যায়। গান শেষ হোৱাৰ পাছত বিভিন্ন সংস্থাৰ পৰা অভিনন্দন জনালে আৰু তেতিয়া মিণ্টু সকলোকে ধন্যবাদ জনাবলৈ থিয় হ'ল। কিন্তু তেওঁৰ ভাষণ শুনি মানুহবোৰ অলপ নিৰাশ হ'ল। এনেইতো বন্ধুৰ সন্মুখত তেওঁ কথা ক'লে আৱেগে বেৰি ধৰে, কিন্তু এনেকৈ সাৰ্বজনীন স্থানত থিয় হোৱাৰ লগে লগে তেওঁৰ শব্দ আৰু বিবেকে লগ নিদিয়ে। তেওঁ বহুত কষ্টৰে ধন্যবাদৰ কেইটামান শব্দ ক'লে আৰু তেওঁৰ যোগ্যতাৰ লজ্জিত স্বীকৃতি লৈ নিজৰ ঠাইত বহিল। এতিয়া অনুষ্ঠান শেষ হোৱাৰ সময় আহিল। সেই কোমল ফুলৰ মালা যি সৰস্বতী বিদ্যালয়ৰ পৰা আহিছিল টেবুলতে থোৱা আছিল। সেইডাল হীৰাৰ ডিঙিত কোনে পিন্ধাব? সভাপতিজনে মহিলাৰ নামবোৰলৈ চকু ফুৰালে আৰু তাত আৰোহীৰ নামটো চকুত পৰি থমকি ৰ'ল। আৰোহীৰ বুকু কঁপিব ধৰিলে। কিন্তু সভাপতিৰ নিৰ্দেশ মানিবই লাগিব। তাই মূৰ তল কৰি টেবুলৰ ওচৰলৈ আহিলে আৰু কপা হাতেৰে মালাডাল হাতত তুলি দিলে। 1 মিনিটৰ বাবে দুয়োৰে চকু মিলন হ'ল আৰু তাই মিণ্টুৰ ডিঙিত মালা পিন্ধাই দিলে। পিছদিনা সৰস্বতী বিদ্যালয়ৰ অতিথিৰ বিদায় হ'ল। কিন্তু নমিতা দেৱীয়ে আৰোহীক যাব নিদিলে। তেওঁ ক'লে, এতিয়া তোমাক চাই হেঁপাহ পলোৱাই নাই। তুমি ইয়াত আৰু 1 সপ্তাহ থাকিব লাগিব। মইতো তোমাৰ মা হওঁ। এজনী মাক ইমান মৰম আৰু আনজনীৰ প্ৰতি অলপো মৰম নাই। আৰোহীয়ে কোনো উত্তৰ দিব নোৱাৰিলে। এই গোটেই সপ্তাহটো নমিতা দেৱীয়ে তাইৰ বিদায়ৰ প্ৰস্তুতিতে লাগি থাকিল। 7 নম্বৰ দিনা তাইক থ'বলৈ ষ্টেচনলৈ আহিল। যাব লওঁতেই তাইক সাৱটি ধৰি চকুলো ৰখাব নোৱাৰিলে। মিণ্টু আহিছিল। তেওঁৰ চেহেৰাও উদাস আছিল। নমিতাই তেওঁৰ ফালে সহানুভূতিৰ দৃষ্টিৰে চাই ক'লে, মইতো এইটো নাভাবিলোৱেই যে আৰোহী ইয়াৰ পৰা ঘৰলৈকে অকলে কেনেকৈ যাব। কোনো কথা নাই, তুমি লগত গুচি যোৱা। সন্ধিয়াৰ গাড়ীত উভতি আহিবা। মিণ্টুৰ চেহেৰাৰ ফূৰ্তি দেখা পোৱা গ'ল, যি এই শব্দবোৰত লুকাই নাথাকিল। ঠিক আছে, মই গুচি যাম। তেওঁ এইটো কথাত চিন্তাত আছিল যে গুচি যোৱাৰ পাছত কথা বতৰাৰ বাবে সুবিধা পাব নে নাপায়। এতিয়া তেওঁ সেই উদাসীনতাবোৰ মোহাৰি পেলালে। ৰূপালীৰ এতিয়া আৰোহীৰ বিয়াৰ বাবে চিন্তা হ'ব ধৰিলে।
ওচৰৰ মাইকী মানুহবোৰে এই বিষয়ে কথা পাতিব ধৰিছে। ছোৱালী ইমান বুজা শুনা হ'ল, এতিয়া কি বুঢ়া বয়সত বিয়া হ'ব? বহু ঠাইৰ পৰা খবৰ আহিছিল, যাৰ ভিতৰত বহুত প্ৰতিষ্ঠিত লোকো আছিল। কিন্তু যেতিয়াই ৰূপালীয়ে নগেন মহাজনক কথাটো জনায়, তেওঁ মাত্ৰ এটাই কয় যে মই একো চিন্তা কৰিব পৰা নাই। ৰূপালীৰ তেওঁৰ এই জোখ মাখবোৰ ভাল নালাগিছিল। আৰোহী গুৱাহাটীৰ পৰা অহা এমাহ পাৰ হৈ গ'ল। এদিন তাই স্কুলৰ পৰা অহাৰ পাছত মাকৰ বিচনাত চিঠি এখন পালে। তাই পঢ়িব ধৰিলে। ভণ্টি, মই যেতিয়াৰ পৰা তোমাৰ ছোৱালীক গুৱাহাটীত দেখিলোঁ, মই তাইৰ মাজত মগ্ন হৈ পৰিলোঁ। এতিয়া মই তাইৰ কথা নভবাকৈ থাকিবই নোৱাৰোঁ। মোৰ এনেকুৱা ভাগ্য হ'বনে যে তাই মোৰ বোৱাৰী হ'ব? মই বহুত দুখীয়া হওঁ, কিন্তু মই মহাজনক বিয়াৰ বাবে মান্তি কৰালোঁ। তুমিও মোৰ এই মিনতি মানি লোৱা। হয়তো মই তোমাৰ ছোৱালীক ফুলৰ দৰে কোমল বিচনাত শুৱাব নোৱাৰোঁ, কিন্তু এইখন ঘৰৰ মানুহে তাইক নয়নৰ মণিৰ দৰে ৰাখিব। মাকৰ মুখৰ পৰা ল'ৰাটোৰ কথা বৰ ভালকৈ শুনা নগ'ল, কিন্তু এইটো ক'ব পাৰি যে পৰমাত্মাই এই যোৰাটো নিজ হাতেৰে বান্ধিছে। দেখাই শুনাই আৰু পঢ়া লিখাৰ ফালৰ পৰাও ল'ৰাজন আৰোহীৰ বাবে যোগ্য। তুমি যেনেকৈ বিচাৰা তেনেকৈ উত্তৰ দিব পাৰা। উত্তৰ সোনকালেই দিবা। আৰুনো কি লিখিম? আৰোহীয়ে গালত হাত থৈ চিন্তা কৰিলে। মিণ্টুৰ চেহেৰাটো তাইৰ চকুত ভাহি উঠিল। তেওঁৰ সেই প্ৰেম সনা কথা যি গুৱাহাটীৰ পৰা নগাঁৱলৈ চলিছিল, কাণত কথাবোৰ ভাহি আহিল। তাই এটা স্বস্তিৰ উশাহ ল'লে আৰু উদাস হৈ শুই পৰিল। সৰস্বতী বিদ্যালয়ত আকৌ এবাৰ সাজসজ্জা দেখা গৈছে। আজি আৰোহীৰ বিয়াৰ শুভ দিন। সন্ধিয়াৰ সময় আৰু বসন্তৰ বতৰ। বিদ্যালয়ৰ দেৱালবোৰে হাঁহি উঠিছে আৰু ফুলনি বাগিচাখন আনন্দত ক'ব নোৱাৰা হৈছে। চন্দ্ৰমা তেতিয়া দৰাৰ লগত লৈ পূবৰ ফালে আহিলে। সেই পূৰ্ণিমা নিশা ধিমি ধিমি বতাহ বলি আছিল। দৰা আহিল আৰু তেওঁক দেখি সকলো আচৰিত হৈ পৰিলে। দৰা মণ্ডপলৈ আহিল। আৰোহীৰ মাকে নিজকে ৰখাব নোৱাৰি নগেন মহাজনৰ ভৰিত পৰি ৰ'ল। আৰোহীৰ চকুৰে প্ৰেম আৰু আনন্দৰ চকুলো বব ধৰিলে। মণ্ডপত হোমৰ জুই জ্বলিল। সেই জুইৰ নৈবেদ্যই চাৰিওদিশে সুগন্ধিত কৰিলে। তাৰ পাছত আহিল সংস্কাৰৰ কথা। দৰা কইনাই সুখ দুখৰ সমভাগী। দায়িত্বৰ পবিত্ৰ শব্দৰে কথা দিলে। দুইখন অন্তৰত সেই সময়ত এক নতুন আধ্যাত্মিক শক্তিৰ জাগৰণ হৈছিল। বিয়া সম্পূৰ্ণ হোৱাৰ পাছত নাচ গান হ'ল। ধুনীয়া গীত শুনিব পোৱা গ'ল। মহাজনে নাচি বাগি ভাগৰি পৰিল। অলপ আৰাম কৰিবলৈ বেঞ্চ এখনত বহি ল'লে। মৃদু বতাহ বলি আছিল। শান্তিপূৰ্ণ এক নিচাৰ উৎপন্ন হৈছিল। সেই সময়ত আৰোহী তেওঁৰ ওচৰলৈ আহিল আৰু তেওঁৰ ভৰিত ধৰি সেৱা জনালে। মহাজনে তাইক উঠাই হাঁহি মাৰি সাৱটি ল'লে। ক'লে, কিয়? এতিয়াতো তুমি মোৰ নিজৰ ছোৱালী হ'লা। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ। ধন্যবাদ।